আজি ৰাজ্যপালৰ ভাষণৰ পৰা বাজেট অধিৱেশনৰ আৰম্ভ হ'ব। ডিব্ৰুগড়ত আপোনাৰ CM অফিচ হ'ল, কোকৰাঝাৰৰ পৰা বিধানসভাৰ এটা অংশ আজি আৰম্ভণিটো কোকৰাঝাৰত হ'ব। এই যি নেটৱৰ্ক গোটেই অসমখনক সামৰি অকল গুৱাহাটীতে নাথাকি গোটেই অসমখনক সামৰি লোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাই সঁচাকৈ অসমৰ কাৰণে এটা ভাল লক্ষণ। যি কোকৰাঝাৰত এটা সময়ত ডিভাইড আছাম 50-50 আছিলে, সেই কোকৰাঝাৰতে আজি আমি সমগ্ৰ 126জন বিধায়ক আৰু অল দি ব্ৰকেটছ আজি গৈ তাত আমি বিধানসভাৰ অধিৱেশন আৰম্ভণি কৰিব পাৰিছোঁ। ৰাজ্যপালৰ ভাষণৰ কথা আজি যেতিয়া হ'ল, এইটো সঁচাকৈ আমাৰ কাৰণে এইটো সঁচাকৈ অতি ভাল কথা। আৰু আমি সকলোৱে মিলাপ্ৰীতি হৈ ভাতৃত্ববোধ বহন কৰি আগবাঢ়ি যাব পৰা এটা ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ যি এই ব্যৱস্থা, এই ব্যৱস্থাক আমি আমাৰ ফালৰ পৰা আমি শলাগ লৈছোঁ। আজি ৰাজ্যপালৰ ভাষণৰ পৰা বাজেট অধিৱেশনৰ আৰম্ভ হ'ব। ডিব্ৰুগড়ত আপোনাৰ CM অফিচ হ'ল, কোকৰাঝাৰৰ পৰা বিধানসভাৰ এটা অংশ আজি আৰম্ভণিটো কোকৰাঝাৰত হ'ব। এই যি নেটৱৰ্ক গোটেই অসমখনক সামৰি অকল গুৱাহাটীতে নাথাকি গোটেই অসমখনক সামৰি লোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাই সঁচাকৈ অসমৰ কাৰণে এটা ভাল লক্ষণ। যি কোকৰাঝাৰত এটা সময়ত ডিভাইড আছাম 50-50 আছিলে, সেই কোকৰাঝাৰতে আজি আমি সমগ্ৰ 126জন বিধায়ক আৰু অল দি ব্ৰকেটছ আজি গৈ তাত আমি বিধানসভাৰ অধিৱেশন আৰম্ভণি কৰিব পাৰিছোঁ। ৰাজ্যপালৰ ভাষণৰ কথা আজি যেতিয়া হ'ল, এইটো সঁচাকৈ আমাৰ কাৰণে এইটো সঁচাকৈ অতি ভাল কথা। আৰু আমি সকলোৱে মিলাপ্ৰীতি হৈ ভাতৃত্ববোধ বহন কৰি আগবাঢ়ি যাব পৰা এটা ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ যি এই ব্যৱস্থা, এই ব্যৱস্থাক আমি আমাৰ ফালৰ পৰা আমি শলাগ লৈছোঁ।